নমস্কাৰ সমূহ পৰীক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই আগন্তুক অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষাৰ গণিত বিষয়ৰ বিশেষ এটা বিষয়ত কিছু মই আভাস দিবলৈ চেষ্টা কৰিম। মোক ভগ্নাংশৰ বিষয়ে দুআষাৰ ক'বলৈ কোৱা হৈছে, কিন্তু ভগ্নাংশত যোৱাৰ আগতে আমি ভগ্নাংশৰ লগত জড়িত সংখ্যাৰ আমি গসাগু আৰু লসাগু এলচিএম আৰু এইচচিএফ হাইয়েষ্ট কমন ফেক্টৰ এণ্ড লোৱেষ্ট কমন মাল্টিপ্লায়াৰ গসাগু আৰু লসাগুৰ বিষয়ে আমি কিছু আলোচনা কৰিম। আৰু এইখিনি আলোচনা কৰোঁতে মই ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাৰ্থীসকলে ইয়াৰ আগৰ কথাখিনি জনা বুলি ভাবি পেলাই মই এইখিনি আৰম্ভ কৰিম। এতিয়া আপোনালোকক ধৰা হ'ল 12, আমি একেবাৰে সহজ অংকৰ পৰা আৰম্ভ কৰোঁ। 12, 12 আৰু 15, 15 এই দুটা সংখ্যা দুটাৰ যদি আপোনালোকক গসাগু আৰু লসাগু কেনেকৈ উলিয়ায় সেই বিষয়ে আমি অলপ সবিশেষ জানি ল'ব লাগিব। 12 বুলি কোৱাৰ লগে লগে 12ৰ উৎপাদক কি কি হ'ব? 12ৰ উৎপাদক মৌলিক উৎপাদক হ'ব 2 পূৰণ 2 পূৰণ 3, 2 × 4 3 × 12। এই বস্তু বিষয়ে সকলোৱে নিশ্চয় জানে। 12ক 2ৰে হৰণ কৰিলোঁ 6, 6ক আকৌ 2ৰে হৰণ কৰিলোঁ 3। ঠিক তেনেকৈ 15ৰ মৌলিক উৎপাদক হ'ব 3 পূৰণ 5, 15। এতিয়া আমাক যদি গসাগু HCF গসাগু যদি আমাক ওলাবলৈ দিছে HCF, ইয়াৰ পৰা যোনটো আমাৰ কমন আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, আমি এই 3টো ইয়াত ল'ব লাগিব। গতিকে 12 আৰু 15ৰ গসাগু হ'ল 3। এতিয়া যদি আমাক লসাগু উলিয়াবলৈ দিছে, 12 আৰু 15 যদি আমাৰ লসাগু উলিয়াবলৈ দিছে LCM লসাগু উলিয়াওঁতে আমি প্ৰথমে এই 3টোতো ল'মেই, আমি এই 3 ল'ম, বাকী গোটেইখিনি সংখ্যা আমি ল'ব লাগিব। কমনটো আমি ল'ম, ইয়াত কি থাকিল? পূৰণ 2 পূৰণ 2, ইয়াত কি থাকিল? 5, 3 × 2 = 6, 6 × 2 = 12, 12 × 5 = 60। অৰ্থাৎ 12 আৰু 15 দুটা সংখ্যাৰ গসাগু হ'ল 3, লসাগু হ'ল 60। ইয়াৰ বৰ এটা ইণ্টাৰেষ্টিং কথা আছে, আপোনালোকে চাব। এই গসাগুটোৱে এই দুটা সংখ্যা হৰণ কৰিব পাৰি। With the help of the HCF, we can divide both the numbers. 12 is divided by 3, 15 also divided by 3. আকৌ এই দুটা সংখ্যা আকৌ লসাগু হৰণ কৰিব পাৰি। 12য়ে 60 হৰণ কৰিব পাৰি 5 বাৰ, 15ও 60 হৰণ কৰিব পাৰি। গতিকে লসাগু আৰু গসাগুৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে যি দুটা সংখ্যাৰ আমি গসাগু উলিয়াম, সেই গসাগুৱে প্ৰত্যেক সংখ্যা কেইটাক হৰণ কৰিব পাৰে, আৰু যিকেইটা সংখ্যাৰ আমি লসাগু উলিয়াম, লসাগুক প্ৰত্যেককেইটা সংখ্যাৰ দ্বাৰা হৰণ কৰিব পাৰি। এতিয়া যিহেতু আমি এটা বিশেষ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমি আলোচনা কৰি আছোঁ, গতিকে আমি সদায় যিটো পদ্ধতিৰে কৰিলে আমি অতি সোনকালে উত্তৰটো পাওঁ, অৰ্থাৎ আমি শ্বৰ্টকাট মেথডৰ বিষয়ে অলপ জানিব লাগিব। এই একেই বস্তুটো যদি 12 আৰু 15ৰ আপোনাৰ গসাগু আৰু লসাগু উলিয়াবলৈ দিয়ে, আপুনি এনেকৈ নকৰি পেলাই এনেকৈ 12 লিখিলে, ইয়াত 15 লিখিলে, 12 আৰু 15। এতিয়া আমি কিহেৰে হৰণ কৰিম? 3ৰে। 12 কিমান বাৰ গ'ল? 4। 15 কিমান বাৰ গ'ল? 5। এই যে 3 সংখ্যাটো গসাগু হ'ব, আৰু 3 এই 3টা পূৰণ কৰিলে 3 × 4 = 12, 12 × 5 = 60, এইটো হ'ব লসাগু। 12 আৰু 15ৰ যদি আমাক গসাগু আৰু লসাগু দুয়োটা উলিয়াবলৈ দিয়ে, এইটো 3, এইটো 4, এইটো 5, এইটো হ'ব আমাৰ গসাগু, আৰু এই 3টা পূৰণ কৰিলে আমি যোনটো পাম সেইটো হ'ব আমাৰ লসাগু। আমি আৰু এটা উদাহৰণ লওঁ। 3 বাৰ সংখ্যা ল'ম এবাৰ, 12, 16 বা 24, মই আৰু অলপ বেলেগ কাৰণে ল'লোঁ 24। এই 3টা সংখ্যাত আমাক গসাগু আৰু লসাগু উলিয়াবলৈ দিছে। ইয়াত এটা বস্তু, যদি কোনোবা এটা সংখ্যা এইকেইটা সংখ্যা যদি
হৰণ কৰিব পাৰোঁ আমি এইটো কাটি দিলে হ'ল আমি এতিয়া এই দুটা সংখ্যা মই শৰ্টকাট মেথড দিয়ে 16 আৰু 24 2 2 ৰে 16 8 বাৰ 2 ৰে 24 12 বাৰ আকৌ 2 2 ৰে 8 4 বাৰ 2 ৰে 12 6 বাৰ আকৌ 2 2 रे 4 2 बार 2 रे 6 3 बार অর্থাৎ 12 2 रे 4 2 बार और 2 रे 6 3 बार অর্থাৎ 12 16 और 24 এই তিনটা সংখ্যার 12 16 और 24 এই তিনটা সংখ্যার গসাগু হ'ব 2 গুণ 4 8 8 দুগুণ 16 এটো গসাগুৰ ক্ষেত্ৰত নহয় লসাগুৰ ক্ষেত্ৰত আপুনি এই তিনটা যদি আপুনি হৰণ কৰে পূৰণ কৰে 2 গুণ 4 4 গুণ 8 8 গুণ 16 16 3 গুণ 48 এই তিনটাৰ লসাগু হ'ব 48 কিন্তু আপুনি এইটো নাভাবিব যে এই কেইটাই যে আপোনাৰ মানে গসাগু হ'ব 2 গুণ কাৰণ এতিয়া আমি 12টো কাটি দিয়া আছে গসাগুৰ ক্ষেত্ৰত আমি 12টো কাটি দিব নোৱাৰিম গসাগু যদি আমি আকৌ উলিয়াবলগীয়া হয় 12 16 24 ইয়াৰ যদি গসাগু উলিয়াবলগীয়া হয় আমি একেবাৰে কৰিব পাৰোঁ 4 3 4 8 কাৰণ এই তিনটা সংখ্যাৰ আকৌ লসাগুটো 4 হ'ব কিন্তু গসাগুৰ 4 হ'ব কিন্তু লসাগুৰ ক্ষেত্ৰত আপুনি এইটো কাটি দিব পাৰে অৰ্থাৎ 12 16 আৰু 24 সংখ্যাটোৰ LCM is 48 আৰু HCF is 4 this 4 In case of LCM, you can cancel the number which divides any one of them. Since 12 divides 24, so I can cancel this 24 and I got this LCM. 48 is my LCM. এতিয়া গসাগু আৰু লসাগুৰ LCM আৰু HCM ৰ বৰ এটা আমোদজনক প্ৰপাৰ্টি আছে সেইটো আমি জানিব লাগিব কাৰণ যেহেতু আমি এটা প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ গৈ আছো গতিকে তাত আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণ হ'ব পাৰে আমি একেবাৰে সৰু অংক মানে খুব বেছিক টান্স অংকৰ এটা নাযাওঁ আমি এটা সৰু ধৰক 15 আৰু 25 এই দুটা সংখ্যা মই ললোঁ এই দুটা সংখ্যাৰ আপোনালোকক মই এইখিনি এটা কথা মনত পৰিল আপোনালোকে সংখ্যা আৰু অংক এই কথাৰ পাৰ্থক্যটো জানি ল'ব দেয়াৰ আৰ 10 ডিজিট শূন্যৰ পৰা 9 লৈ 0 1 2 3 4 5 6 8 9 এইকেইটা হ'ল অংক আৰু এইকেইটা অংকৰ সহায়ত আমি সংখ্যা পাম 12 এটা সংখ্যা 15 এটা সংখ্যা 51 এটা সংখ্যা কিন্তু শূন্যৰ পৰা 9 লৈ যিকেইটা হ'ল এইকেইটা অংক এতিয়া আপুনি ইয়াৰ আপুনি যেহেতু 15 আৰু 25ক 5 ৰে হৰণ কৰিব পাৰি 5 ৰে 3 5 रे 25 5 আপোনালোকে গম পালে ইয়াৰ HCF কিমান ইয়াৰ HCF হ'ল 5 আৰু ইয়াৰ LCM কিমান ইয়াৰ LCM হ'ল 5 5 গুণ 15 15 5 গুণ 75 75 এতিয়া আপুনি যদি এই HCF আৰু LCM ক মাল্টিপ্লাই কৰে HCF পূৰণ LCM আপনি কিমান পাব 5 into 75 5 5 গুণ 25 ৰ 5 5 গুণ 25 2 5 7 গুণ 35 375 আকৌ আপুনি যদি এই দুটা সংখ্যাক মাল্টিপ্লাই কৰে অৰ্থাৎ 25/15 15 5 जा 75 और 5 7 15 দুগুণ 30 7 75 আপুনি কি দেখিলে HCF আৰু LCM গসাগু আৰু লসাগু পূৰণ কৰোঁতে যিমান হয় সংখ্যা দুটাও পূৰণ কৰোঁতে একে হয় অৰ্থাৎ আমি এটা কনক্লুজনত আহিব পাৰো অৰ্থাৎ আমি ক'ব পাৰো যে আমি এটা ফৰ্মুলা টাইপৰ আমি ক'ব পাৰো যে HCF into LCM is equal to product of the two numbers
HCF into LCM is equal to product of the two numbers. এই ফৰ্মুলাৰ লগত সংগতি ৰাখি আপোনালোকক কিছুমান প্ৰশ্ন দিব পাৰে। এই ফৰ্মুলাৰ লগত সংগতি ৰাখি আপোনালোকক কিছুমান প্ৰশ্ন দিব পাৰে। ধৰা হ'ল এটা এক্সাম্পল আপুনি ল'ব পাৰে, if HCF of two numbers is 4 and LCM is 48, দুটা সংখ্যাৰ গসাগু 4 আৰু লসাগু 48। if one number is 12, find the other. দুটা সংখ্যাৰ গসাগু 4 আৰু লসাগু 48। যদি এটা সংখ্যা 12 হয়, আনটো সংখ্যা কিমান? আমি এতিয়া এইটোৰ উত্তৰ কৰিবলৈ আমি অলপ আগতে পাইছো যে HCF into LCM is equal to HCF into LCM is equal to product of the numbers. এতিয়া আমি কি লিখিম? HCF আমি কিমান পাইছিলো? HCF আমি পাইছো 4, LCM আমি কিমান পাইছো? 48, এটা নাম্বার কিমান পাইছো? 12 into another number. Therefore another number equal to 4 into 48 by 12, 12 করে 40 60 16। অর্থাৎ দুটা সংখ্যার পূরণফল, দুটা সংখ্যার গসাগু আৰু গসাগু 4 আৰু লসাগু 48, এটা সংখ্যা যদি 12 হয়, আনটো সংখ্যা কিমান হ'ব? 16। আপোনালোকে 12 আৰু 16ৰ গসাগু আৰু লসাগু যদি উলিয়ায়, আপোনালোকে দেখিব এটাৰ গসাগু 4 আৰু লসাগু 48। এনে ধৰণৰ প্ৰশ্ন আপোনালোকে সন্মুখীন হ'ব পাৰে। এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত আমি ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম। আমাৰ যেহেতু মোক ভগ্নাংশৰ ওপৰত আলোচনা কৰিবলৈ দিয়া হৈছে, গতিকে মই গসাগু লসাগুটোৰ ওপৰত খুব বেছি জোৰ দিব নোৱাৰোঁ, কিন্তু আপোনালোকে মোক যেহেতু লসাগু ভগ্নাংশৰ বিষয়ে জানিবলৈ, ভগ্নাংশৰ যোগ, ভগ্নাংশৰ বিয়োগ, addition, subtraction, or to know all these things you have to know HCF and LCF. That's why I try to give you some hints of LCF and LCM. ধন্যবাদ।